হয় ধাৰ লৈ মানে যেটো লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ চলাব খুজি আছে তাত বাদে একো নাই আমি সাধাৰণতে আমি আসলে জানো এটা কথা যে বহু আমি শুনিছিলো বহুত কথা যে ঋণ লৈ খেউ খোৱা কথা শুনিছিলো আমি বহুত মানুহে আমি গাঁৱত যেতিয়া সৰু আছিলো তেতিয়া এনেকুৱা কথা কৈছিলে যে গাঁৱৰ বহু মানুহ এনেকুৱা আছিলে 2-4 জন মানুহ নিজৰ মানে ঋণ লওঁতে লওঁতে এনেকুৱা এটা অৱস্থা হয় নিজৰ মাটি সম্পত্তি গোটেই বিক্ৰী কৰিবলগীয়া অৱস্থা হৈ যায় তেনেকুৱা পৰিৱেশ আমি দেখিছো আৰু ঋণ লোৱাৰ পিছত ঘৰখনৰ কি অৱস্থা হয় সেই কথা আমি সকলোৱে দেখিছো সেইকাৰণে ঋণৰ কথা শুনিলে বা ধাৰৰ কথা শুনিলে জাপ মাৰি উঠে আসলতে বুদ্ধিজীৱীসকল বা বুদ্ধিহীন মানুহসকল যিবিলাক মানুহে সঁচাকৈ নিজৰ বিবেক বুদ্ধিৰে কাম কৰে সেই মানুহে কেতিয়াও কিন্তু ধাৰ লৈ ঘৰ নচলায় এইটো সকলোৱে জানে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা যেন ধাৰ কেৱল ধাৰ ডেইলি ধাৰ লোৱা বুলি ক'লেও ভুল নহয় কিয়নো আজি মাত্ৰ 17 ছেপ্টেম্বৰত তেখেতে 500 কোটি টকা ঋণ লৈছিলে আৰু 24 ছেপ্টেম্বৰত 250 কোটি টকা ঋণ লৈছে আকৌ 1 অক্টোবৰত তেখেতে 750 কোটি টকা ঋণ ল'ব মানে মাত্ৰ 15টা দিনৰ ভিতৰত মাত্ৰ 15-20টা দিনৰ ভিতৰত তেখেতে 1500 কোটি টকাৰ লোন ল'ব মানে ঋণ ল'ব গতিকে এনেকুৱা এটা পৰিৱেশ হৈছে আৰু য'ত অসমত এতিয়া প্ৰায় 1,56,00,000 মানে 1,56,000 লাখ কোটি টকা ধাৰ মানে 156 কোটি টকাৰ ধাৰ 1,56,000 কোটি টকাৰ ধাৰৰ বজাৰত অসমখন মানে আজি তল গৈছে গতিকে এনেকুৱা এটা বেয়া পৰিৱেশ সৃষ্টি হৈছে য'ত 1,56,000 কোটি টকাৰ ধাৰত অসমখন তল গৈছে তথাপিও কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰ ল'বলৈ কুণ্ঠাবোধ কৰা নাই কিয় কৰা নাই সেইটো যদি আপুনি ভালকৈ অনুধাৱন কৰে তেতিয়া বুজি পাব প্ৰথম কথাটো হৈছে এই যে ধাৰ লৈছে তেখেতে নিজৰ নামত লোৱা নাই ধাৰ লৈছে তেখেতে অসম চৰকাৰৰ নামত মানে অসমৰ ৰাইজৰ নামত লৈছে আৰু এই ধাৰ কোনে মাৰিব লাগিব অসম চৰকাৰে মাৰিব লাগিব মানে অসমৰ ৰাইজে এই ধাৰ পৰিশোধ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ পত্নী পুত্ৰই কেতিয়াও এই ধাৰ নামাৰে মই সেইকাৰণে সুধিব বিচাৰো যে যদি ধাৰটো অসম চৰকাৰৰ নামত লৈ হিমন্ত বিশ্ব চলাব লাগে তেতিয়ালে তেখেতৰ পত্নীক 10 কোটি টকা ৰাজৰাজ্য কিয় দিয়ে তেখেতৰ পত্নী কিয় ধাৰ লোৱা নাই তেখেতৰ পত্নী ধাৰ ল'ব লাগিছিলে কিন্তু তেখেতৰ পত্নীক কিন্তু তেখেতে ধাৰ ল'ব দিয়া নাই এই কাৰণে ধাৰ ল'লে হয়তো কেইটামান দিন পিছত যেতিয়া ঋণ পৰিশোধ কৰিব নোৱাৰিব তেতিয়া তেখেতৰ ঘৰত মানে ধাৰ দিয়া মানুহবিলাক গৈ এফালৰ পৰা লাইন লাগিব সেই কাৰণে আৰু এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে 26ত তেখেত আৰু কেতিয়াও চৰকাৰত আহিব নোৱাৰে গতিকে নাহিলে এই ধাৰৰ বাবে অসম চৰকাৰক জগৰীয়া ক'ব বা অসম চৰকাৰৰ যি ৰেকৰ্ড আছে ৰেকৰ্ডবিলাক বেয়া হ'ব অসমৰ জনসাধাৰণে কৰৰ ওপৰত কৰ দি পেলাই এই ধাৰ পৰিশোধ কৰিব লাগিব আৰু সেইকাৰণে যে মূল্য বৃদ্ধি হৈছে সেয়া এক মেইন কাৰণ মূল্য বৃদ্ধি এইকাৰণে হৈছে যে মূল্য বৃদ্ধি হোৱাৰ কাৰণে আমি কৰ বেছিকে দি পেলাই সকলো টেক্স আপুনি যিকোনো কামত খাদ্য বস্তুৰ নামতে হওক টেক্স বা বেলেগ কামতে হওক টেক্স বিলাক আমি সদায় বেছিকৈ দিবলগীয়া আছে 2 গুণ 3 গুণ 10 গুণ ৰাজহটো আপুনি খাজনা দিব গ'লে তো আচৰিত পাব 10-15 গুণতকৈ বেছি মানে হৈছে যিকোনো এখন যদি আপুনি ষ্টাম্প পেপাৰ কিনিবলগীয়া 10 টকীয়া ষ্টাম্প পেপাৰখন এতিয়া 100 টকীয়া আছে 50 টকীয়াখন প্ৰায় 500 টকীয়া আছে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে অসমত গতিকে এই কাৰণে হৈছে কিয়নো তেওঁলোকে অসমৰ ৰাইজৰ মূৰৰ ওপৰত এই কৰ পজাৰ ওপৰত জাপি দিছে এটা কথাটো হল কি বহুতে ভাবে হয়তো চৰকাৰে ঋণ লয় বা আগতে ঋণ লয় কিন্তু আচৰিত পাব মই দুটামান ডেটা আপোনালোকক দিব বিচাৰিছো এটা হৈছে 2011-12 চনত আমি ঋণ কিমান লৈছিলে টোটেল গোটেই বছৰটো ঋণ আছিল 2114 কোটি টকা 2012-13 যদি চাই 2757 কোটি টকা 2013-14 কথা যদি চাই তেতিয়া 2650 কোটি টকা এতিয়া আচৰিত পাব যদি মই 2016 চনৰ পৰা মানে কিমান ধাৰ লৈছে এইবিলাক যদি কথা শুনো আপোনালোকৰ চকু কপালত থাকিব 11 চনত আছিল 2000 কোটি টকা আৰু 16 চনত একেবাৰে এক জাপ মাৰি 5650 কোটি টকা ধাৰ লৈছে আৰু 17-18 চনত লৈছিল 10466 কোটি টকা 18-19 ত লৈছে 14000 কোটি টকা 19-20 ত লৈছে 16000 কোটি টকা 20-21 ত লৈছে 19000 কোটি টকা তাৰপিছত 21-22 ত 21000 কোটি টকা আৰু 22-23 ত লৈছে তেওঁলোকে 21000
আৰু এতিয়া যদি আপুনি 23-24 কথা আপুনি আচৰিত পাব 25,000 কোটি টকাতকৈ বেছি ধাৰ এতিয়া অসম চৰকাৰে লৈছে আৰু কিয় লৈছে যদি অসম চৰকাৰে যদি এতিয়া প্ৰতিমাহে ধাৰ নলয় তেতিয়ালে তেখেতলৈ কৰ্মচাৰীক হয়তো দৰমহা দিব নোৱাৰিব আঁচনিৰ কথাটো মই নকওঁৱে বেনিফিচিয়াৰীৰ কথা মই নকওঁৱে কেনেকৈ তেওঁলোকে চলাইছে এইটো সকলো এইটো সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে যে আমাৰ মূৰৰ ওপৰত কৰৰ বোজা জাপি দি তেওঁলোকে এইটো বেনিফিচিয়াৰী চলাই আছে কিন্তু যদি আজি তেখেতে ধাৰ নলয় তেতিয়ালে কৰ্মচাৰীক তেওঁ দৰমহা দিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে আৰু সেইকাৰণে তেখেতে অসমৰ ৰাইজৰ ওপৰত ধাৰৰ বোজা জাপি দিছে এটা মই প্ৰশ্নটো কৰিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যে 1,56,000 কোটি টকা ধাৰ লৈছে এই ধাৰৰ টকাবিলাক ক'ত খৰচ কৰিছে সেইটো আমাক এতিয়া প্ৰশ্নৰ উত্তৰ দিব লাগিব কিয়নো মই যদি বাজেটৰ কেইটামান কথা কওঁ সেইটো এই কথাগুলো আপোনালোকে আচৰিত পাব যে 23-24 বাজেটত য'ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিল্ডিঙৰ নামত খৰচ কৰা মানে বাজেটত ধাৰ্য কৰা আছিল 4,400 কোটি টকা কিন্তু এই এতিয়া 24-25 আকৌ এই যিটো এমাউণ্ট আছিল এমাউণ্টটো কমি গৈ 3,900 কোটিলৈ কমি গৈছে আপুনি যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি 23-24 যে 3,372 কোটি টকা আছিল ধাৰ্য কৰা আছিল কিন্তু 24-25 সেইটো কমি 3,300 পাই কমি 2,800 কোটি টকালৈ তেওঁলোকে কমাই দিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে পঞ্চায়ত গ্ৰামান্নৰ ক্ষেত্ৰত তেখেতসকলে 11,548 কোটিৰ পৰা 8,400 কোটিলৈকে 3,000 কোটি টকা কমাই দিবলগীয়া হৈছে কেন্দ্ৰীয় বিত্ত আয়োগৰ ধনৰ আবণ্টন তেওঁলোকৰ যিমান আছিলে 10,000 কোটি টকা আছিলে এটা 8,000 কোটি টকালৈ নামি আহিলে তেওঁলোকৰ গৃহ বিভাগ য'ত আটাইতকৈ বেছি ইম্পৰ্টেন্ট আছিল কিয়নো আমি জানো যে অসমৰ শান্তি শৃংখলা সম্পূৰ্ণৰূপে ব্যাঘাত জন্মিছে কিন্তু সেই গৃহ বিভাগত য'ত 2023-24 বিত্তীয় বৰ্ষত 4,800 কোটি টকা আছিল সেই সেম এতিয়া কমি আহি 7,800 কোটি টকালৈ কমি আহিলে বিত্ত বিভাগত ধাৰ্য কৰা ধনবিলাক কমি আছে কৃষিৰ ক্ষেত্ৰত বাজেটৰ 24% আগতে 24% খৰচ কৰা আছিল এতিয়া কমি নি 20% লৈ কমাই আনিছে শস্যৰ ক্ষেত্ৰত 14% আছিল এটো 12% লৈ কমি আনিছে উদ্যোগৰ ক্ষেত্ৰত 29% মানে ধাৰ্য কৰা আছিল এটো 27% লৈ কমাই আনিছে মানে য'ত ডেভেলপমেন্টৰ কথা আছে উন্নয়নৰ কথা আছে তাত যিবিলাক তেওঁলোকৰ যিমান এমাউণ্ট ধাৰ্য কৰিবলগীয়া আছিল সেই এমাউণ্টবিলাক তেওঁলোকে কমাই আনিছে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি এই ধাৰ লোৱা টকাবিলাক ক'ত খৰচ কৰি আছে কি কামত ব্যৱহাৰ কৰি আছে য'ত পিডব্লিউডি য'ত গৃহ বিভাগত য'ত শিক্ষাৰ ক্ষেত্ৰত য'ত স্বাস্থ্যৰ ক্ষেত্ৰত য'ত কৃষি মানে শস্যৰ ক্ষেত্ৰতে হওক বা নিৰ্মাণৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আপোনাৰ যিটো ধন ৰাখি আছিল সেই ধন ৰাখিৰ আপোনাৰ বাজেটৰ ধন কমি আহিছে তো খৰচ ক'ত কৰিছে এই নেকি যে আমি গম পাইছো যে যোৱা এটা বছৰত মাত্ৰ হেলিকপ্টাৰৰ চাৰ্টাৰৰ দামত আপোনাৰ খৰচ হৈছিল কিমান 31,72,92,452 কোটি টকা তাৰে ভিতৰত অকল হেলিকপ্টাৰ যিটো হেলিকপ্টাৰ আপুনি ব্যৱহাৰ কৰে সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী হেলিকপ্টাৰৰ বাবদ মাত্ৰ এটা বছৰত 26,49,498 মানে টকা খৰচ কৰা হৈছে আৰু চাৰ্টাৰৰ নামত 5 কোটি টকা খৰচ কৰা হৈছে আৰু চাৰ্টাৰ বিমান কোনে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে হেলিকপ্টাৰ কোনে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী ব্যৱহাৰ কৰি আছে তাৰমানে আপোনাৰ লাখ বিলাকৰ নামত আপুনি কোটি কোটি টকা খৰচ কৰি আছে আৰু ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উদ্যোগৰ ক্ষেত্ৰত আপোনাৰ ধন ৰাখি আপুনি কমাই আনি আছে সেইকাৰণে মই সুধিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যে এইবিলাক ধাৰ লৈ আছে 1,56,000 কোটি টকাৰ ধাৰ এই ধাৰৰ বজা অসমবাসীৰ ওপৰত জাপি দি নে আপোনাৰ পত্নীৰ সম্পত্তি কৰিবলৈ খৰচ কৰি আছে হেয়া কথা স্পষ্ট কৰক কিয়নো যিখিনি সময় অসমৰ সাধাৰণ ব্যৱসায়ীসকলে নিজৰ মানে ব্যৱসায় বন্ধ কৰিবলগীয়া অৱস্থা হৈছে সকলোৱে লোকচানৰ মুখ দেখি আছে সেই সময়ত একে সময়তে আপোনাৰ পত্নীয়ে কৰা বিজনেছত কি এনেকুৱা গুণ আছে যাৰ বাবে তেখেতৰ মানে উন্নতিৰ ওপৰত উন্নতি হৈছে আপুনি নিজে কৈছে নিউজ লাইভত ইমান ইনকাম হয় যে ইনকামখিনি আপুনি পেলাই দিব নেকি তেনেকুৱা কথা আপুনি কৈছে যে কিয় কেনেকৈ নিউজ লাইভত
ইনকাম হয় সেইটো কথা আপোনালোকে স্পষ্ট কৰক কেনেকৈ তেখেতে এখনৰ পিছত এখন চাহ বাগিচা কিনি আছে সেইবিলাক কথা স্পষ্ট কৰক কেনেকৈ তেখেতে মাজুলীত 28 বিঘা মাটি কিনিব পাৰে সেইটো স্পষ্ট কৰক কেনেকৈ তেখেতে কলিয়াবৰত 106 বিঘা মাটি কিনিব পাৰে সেইটো স্পষ্ট কৰক কেনেকৈ তেখেতে বঙৰাত 30 বিঘা মাটি কিনিব পাৰে সেইটো স্পষ্ট কৰক কেনেকৈ এই গ্ৰীণ বাছবিলাক কিনিব পাৰে কেনেকৈ ডিজিপি অফিচলৈ যোৱা এই ইনোভা গাড়ীবিলাক কিনিব পাৰে কেনেকৈ এটাৰ পিছত এটা টিভি চেনেল কিনি থাকিব পাৰে সেইবিলাক কথা আপোনালোকে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগিব কিয়নো মানুহৰ মাজত এতিয়া এনেকুৱা চিন্তা হৈছে যে আপুনি ধাৰ লয় কেৱল পত্নীৰ সম্পত্তি কৰাৰ কাৰণে পত্নীক টকাবিলাক দি আছে নে সঁচাকৈ ৰাজহুৱা স্বাৰ্থত খৰচ কৰি আছে সেয়া কথা কিন্তু ৰাইজে দেখিব লাগিব কেৱল কেইখনমান আপুনি ফ্লাইওভাৰ দেখুৱাই আপুনি উন্নয়ন কৰা বুলি ক'লে নহব কিয়নো ফ্লাইওভাৰ আপুনি নিজৰ স্বাৰ্থ নিজৰ আপোনাৰ অঙৰি বঙৰিৰ স্বাৰ্থ নিজৰ ব্যক্তিগত মুনাফা আদায় দিব পৰা নিজৰ ব্যক্তিগত যিবিলাক আপোনাৰ বন্ধু আছে সেই ব্যৱসায়ীবিলাকৰ স্বাৰ্থত আপুনি এইবিলাক কাম কৰি আছে সেই কথা আপোনালোকে সকলো অসমবাসীয়ে বুজি পায় বা জানি আছে সেইকাৰণে মই স্পষ্টকৈ সুধিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ধাৰৰ টকাবিলাক আপুনি কি কৰি আছে নে কেৱল কৰৰ বজা জাপি দি অসমবাসীক আপুনি মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে না মূল্যবৃদ্ধিৰ মাধমাৰ সজাই অসমবাসীক আপুনি মাৰিব বিচাৰিছে নে কি কৰিব গৈছে না আপুনি মদ খুৱাই অসমবাসীক মাৰিব বিচাৰিছে সেই কথা আপুনি স্পষ্ট কৰিব লাগে কিয়নো এতিয়া আৰু আমাৰ ধৈৰ্য ধৰাৰ সময় নাই কিয়নো একাৰণে ধৈৰ্য ধৰাৰ সময় নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক যিখিনি সময় দিব লাগিছিল অসমবাসীয়ে দিলে যিমান মৰম কৰিব লাগিছিল আপোনাক মৰম কৰিলে কিন্তু সেই মৰমৰ বিপৰীতে অসমবাসীক আপুনি কষ্ট দিলে যেনেকৈ আপুনি দুৰ্ভোগ ভোগাই আছে সেই কথা এতিয়া আপুনি উত্তৰ দিব লাগিব শেষত পুনৰবাৰ সুধিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই 1,56,000 কোটি টকীয়া ঋণ আপুনি ক'ত খৰচ কৰিছে স্পষ্টকৈ জনাওক ধন্যবাদ